নমস্কাৰ বাইদেউসকল, এমটেক অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাইদেউসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ। বাইদেউসকল, আপোনালোকে নিশ্চয় গম পায় যে এতিয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশন চলি আছে আৰু এই চলিত শীতকালীন অধিৱেশনত বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ যি ন্যায্য প্ৰাপ্য আছে সেই প্ৰাপ্যখিনিৰ কাৰণে তেখেতে মাত মাতিছে আৰু অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ লগত ইমান দিনে যি অন্যায় অবিচাৰ ইনজাষ্টিছ হৈ আছে যে ইমানখিনি কৰ্ম কৰাৰ পিছতো তেখেতসকলৰ কৰ্ম অনুসৰি যি মাননি আছে সেই মাননিখিনি অত্যন্ত কম। গতিকে তেখেতে বিধানসভাৰ মজিয়াত এই কথাখিনি দাঙি ধৰিছে আৰু অসম চৰকাৰক অতি শীঘ্ৰে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ যি মাননি আছে সেই মাননি বৃদ্ধি কৰাৰ কাৰণে তেখেতে আহ্বান জনাইছে আৰু অন্য ৰাজ্যৰ নিচিনাকৈ অসম চৰকাৰকো এই মাননি অতি শীঘ্ৰে বৃদ্ধি কৰাৰ কাৰণে তেখেতে আহ্বান জনাইছে। চ' বাইদেউসকল, আপোনালোকক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ সেই বিশেষ মন্তব্যটি মই ইতিমধ্যে শুনাই দিব বিচাৰিছোঁ। চাওক বাইদেউসকল, আমি তেখেতৰ এই বিশেষ মন্তব্যটি শুনি লওঁ। প্ৰকাশিত সহ অংগনবাদী কৰ্মী সহায়িকাৰ ভিক্ষুক অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকাৰ দ্বাৰাই প্ৰতিবাদ অব্যাহত শীৰ্ষক বাতৰি শূন্যকালীন ঘণ্টাত ইয়াতে আলোচনা কৰাৰ সুযোগ দিয়াৰ বাবে আপোনাৰ লগতে আপোনাৰ জৰিয়তে মাননীয় অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে অংগনবাদী কৰ্মীসকলৰ যিখিনি অৱদান সেই অৱদান হিচাপে চৰকাৰৰ ফালৰ পৰা তেখেতসকলক যিখিনি মাননি দিয়া হয়, যোৱা 7টা বছৰ ধৰি অসমৰ কৰ্মীসকলক 6,500 টকা আৰু সহায়িকাসকলক 3,250 টকাকৈ দি আছে। যি মাননি বৰ্তমান মূল্যবৃদ্ধিৰ সময়খনত বা তেখেতসকলৰ যিখিনি কামৰ দায়িত্ব দিয়া হৈছে সেই দায়িত্ব অনুপাতে যথেষ্টখিনি কম। আজি বছৰ বছৰ ধৰি ৱাৰ্কাৰ হেল্পাৰসকলে বিভিন্ন প্ৰতিবাদ কৰি আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ অফিচে অফিচে তেওঁলোকে সময়ে সময়ে প্ৰতিবাদ কৰে, কিন্তু আজিৰ তাৰিখলৈকে ৰাজ্য চৰকাৰে সেই কৰ্মী সহায়িকাসকলৰ ওপৰত কোনো ধৰণৰ দৰদ বা তেখেতসকলৰ যিখিনি কাম তেওঁলোকে কৰে সেই হিচাপে তেখেতসকলক যিখিনি সন্মান আজিৰ তাৰিখত ৰাজ্য চৰকাৰে দিয়া নাই, এই কথাখিনি আমি সকলোৱে জানো। উপাধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে এই ভাৰতবৰ্ষতে বেলেগ বেলেগ ৰাজ্যসমূহত অংগনবাদী কৰ্মী সহায়িকাসকলক কি ধৰণে মাননি দিয়ে তাৰে এটা তথ্য মই দিব বিচাৰিছোঁ। তামিলনাডু 24,200 টকা কৰ্মীসকলক দিয়ে, সহায়িকাসকলক 12,500 টকা দিয়ে। কেৰালা ৰাজ্যই ৱাৰ্কাৰক 10,000 টকা দিয়ে, হেল্পাৰক 7,000 টকা দিয়ে। বেলেগ বেলেগ ৰাজ্যৰ আৰু উদাহৰণ দিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰে প্ৰতিটো মুহূৰ্ততে অসমত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ তালিকাত লৈ যোৱাৰ কথা কয়। বেলেগ বেলেগ ৰাজ্যত যদি ৱাৰ্কাৰ হেল্পাৰসকলক ইমান সুবিধা দিব পাৰে, ইমান মাননি দিব পাৰে, অসমে কিয় দিব নোৱাৰে? মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ লগতে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাম যে অসমৰ অংগনবাদী ৱাৰ্কাৰ হেল্পাৰসকলৰ দীৰ্ঘদিনীয়া যিটো দাবী সেই দাবীৰ ন্যায্যতা দিব লাগে, তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে।